মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্য ৰেইনবো কবিতাটোৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। ইয়াত মুঠ 15টা প্ৰশ্ন দিয়া আছে। মই অতি সহজ সৰলভাৱে এই প্ৰশ্নকেইটাৰ উত্তৰ বৰ্ণনা কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকে বুজিবলৈ সক্ষম হ'বা। তথাপিতো কিবা সুধিবলগীয়া থাকিলে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰা। কবিতাটোত থকা প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি হ'ব চাওঁ আহা। ইয়াত থকা প্ৰথম প্ৰশ্নটো হৈছে কমপ্লিট দ্য ফলোয়িং চেণ্টেঞ্চেছ বাই ৰিডিং দ্য পয়েম দ্য ৰেইনবো। অৰ্থাৎ দ্য ৰেইনবো কবিতাটো পঢ়ি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। এই প্ৰশ্নকেইটাৰ উত্তৰ দ্য ৰেইনবো কবিতাটোৰ মাজতে সোমাই আছে। গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰাৰ আগতে তোমালোকে কবিতাটো ভালদৰে বুজি ল'ব লাগিব। কবিতাটোৰ অসমীয়া অনুবাদৰ ভিডিঅ' এটা ইতিমধ্যে মই আপলোড কৰি থৈছোঁ। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও কবিতাটো বুজি পোৱা নাই তোমালোকে সেই ভিডিঅ'টো আগতে এবাৰ চাই লোৱা, নহ'লে এই প্ৰশ্নকেইটাৰ উত্তৰ বুজি পোৱাত তোমালোকৰ অসুবিধা হ'ব। অসমীয়াত অনুবাদ কৰা ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দি দিম। তোমালোকৰ বুজি পোৱাৰ সুবিধাৰ বাবে কবিতাটোৰ এটা স্ক্ৰীনশ্বট মই স্ক্ৰীনখনৰ সোঁফালে লৈ লৈছোঁ। ইয়াত থকা প্ৰথম প্ৰশ্নটো হৈছে বটছ চেইল ডেছ। বটছ মানে হ'ল নাওবোৰ, চেইল মানে হ'ল চলা। নাওবোৰ চলে, নাওবোৰ ক'ত চলে? ইয়াৰ উত্তৰ কবিতাটোৰ প্ৰথম শাৰীতে আছে। ইয়াত দেখিলে তোমালোকে বটছ চেইল অন দ্য ৰিভাৰ্ছ, নাওবোৰ নদীৰ ওপৰত চলে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অন দ্য ৰিভাৰ্ছ। এতিয়া বি নম্বৰ কুৱেশ্যনটো চাওঁ। ডেছ চেইল অন দ্য চিজ। সাগৰত চলে, সাগৰত কি চলে? ইয়াৰ উত্তৰটো কবিতাটোৰ 2 নম্বৰ লাইনতে আছে। ইয়াত চোৱাচোন, এণ্ড শ্বিপছ চেইল অন দ্য চিজ, অৰ্থাৎ সাগৰবোৰত জাহাজ চলে। গতিকে বি নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ব এণ্ড শ্বিপছ। চি নম্বৰত দি থোৱা আছে বাট ডেছ চেইল এক্ৰছ দ্য স্কাই। আকাশৰ মাজেৰে কি চলে? ইয়াৰ উত্তৰটো কবিতাটোৰ 3 নম্বৰ লাইনত আছে। ইয়াত চোৱা, বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, অৰ্থাৎ এই কুৱেশ্যনটোৰ এনচাৰ হ'ব ক্লাউডছ ডেট। গোটেই বাক্যটো আকৌ এবাৰ পঢ়িছোঁ, বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই। দুই নম্বৰ কুৱেশ্যনটো পঢ়িছোঁ, বটছ এণ্ড শ্বিপছ আৰ প্ৰিটি। নাওবোৰ আৰু জাহাজবোৰ ধুনীয়া, বাট ক্লাউডছ আৰ ডেছ, কিন্তু মেঘবোৰ ডেছ। এই প্ৰশ্নৰ উত্তৰটো এই 4টা লাইনত সোমাই আছে। এবাৰ এই 4টা লাইন বুজাই দিছোঁ তোমালোকক, শুনিবা। বটছ চেইল অন দ্য ৰিভাৰ্ছ এণ্ড শ্বিপছ চেইল অন দ্য চিজ। নদীবোৰত নাও চলে আৰু সাগৰত জাহাজ চলে। বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, কিন্তু আকাশৰ মাজেৰে চলি থকা মেঘবোৰ আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ, এইবোৰতকৈ বহুত ধুনীয়া। ইয়াত এইবোৰ মানে বটছ আৰু শ্বিপক বুজাইছে। গতিকে ডি নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব প্ৰিটিয়াৰ। মেঘবোৰ নাও আৰু জাহাজতকৈ অধিক ধুনীয়া। এতিয়া ই নম্বৰ কুৱেশ্যনটো পঢ়িছোঁ, দ্য বো ইন দ্য পয়েম ইজ দ্য। কবিতাটোত থকা ধেনু হ'ল ডেছ। এইটো প্ৰশ্নৰ উত্তৰ একেবাৰে সহজ। আমি সকলোৱে কবিতাটো পঢ়ি বুজি পাইছোঁ যে ইয়াত বো মানে ৰামধেনুক বুজাইছে, অৰ্থাৎ দ্য ৰেইনবো। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ৰেইনবো। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে শুনিবা। ইয়াত লিখা আছে মেচ দ্য ফলোয়িং, অৰ্থাৎ তলৰবোৰ মিলোৱা। ইয়াত তলত বাওঁপিনে আৰু সোঁপিনে কেইটামান ৱৰ্ড দিয়া আছে। ইয়াত থকা বাওঁপিনৰ ৱৰ্ডকেইটাৰ লগত সোঁপিনৰ ৱৰ্ডকেইটা তোমালোকে মিলাব লাগিব। প্ৰথমতে আমি ৱৰ্ডকেইটা বুজি লওঁ আহা। বাওঁপিনে থকা ৱৰ্ডকেইটা আছে ক্ৰমে বটছ, শ্বিপছ, ক্লাউডছ আৰু ৰেইনবো। আৰু সোঁপিনে থকা শব্দকেইটা হ'ল প্ৰিটিয়াৰ, প্ৰিটি, প্ৰিটিয়াৰ, প্ৰিটি।
বটছ মানে হ'ল নাওবোৰ, শিপছ মানে জাহাজবোৰ, ক্লাউডছ মানে মেঘবোৰ, ৰেইনব' মানে ৰামধেনু, আৰু প্ৰিটিয়াৰ মানে তাতকৈ ধুনীয়া, প্ৰিটি মানে ধুনীয়া। এতিয়া চোৱা, বাওঁফালে থকা শব্দবোৰৰ ওপৰ দুটা মানুহৰ দ্বাৰা সজা, অৰ্থাৎ নাও আৰু জাহাজ মানুহৰ দ্বাৰা সজা, আনহাতে মেঘ আৰু ৰামধেনু প্ৰকৃতিৰ দ্বাৰা সজা। এই কবিতাটো পঢ়ি আমি গম পাইছোঁ যে প্ৰকৃতিয়ে সজা বস্তুবোৰ মানুহে সজা বস্তুবোৰতকৈ অধিক ধুনীয়া। গতিকে বটছ আৰু শিপছ এই দুটা প্ৰিটি হ'ব, ক্লাউডছ আৰু ৰেইনব' এই দুটা প্ৰিটিয়াৰ হ'ব। এতিয়া অহা বাওঁফালৰ আৰু সোঁফালৰ শব্দকেইটা মিলাওঁ। বটছ প্ৰিটি হ'ব, শিপছ প্ৰিটি হ'ব, ক্লাউডছ প্ৰিটিয়াৰ হ'ব আৰু ৰেইনব' প্ৰিটিয়াৰ হ'ব। এতিয়া 3 নম্বৰ প্ৰশ্নটো পঢ়ো আহা। ইয়াত লিখা আছে হোৱাট আৰ দ্য থিংছ ডেট দ্য ৰেইনব' ডাজ, অৰ্থাৎ ৰামধেনুই কি কি কাম কৰে। ফিল ইন দ্য ব্লেংকছ বিল' উইথ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা শব্দ লৈ তলৰ খালী ঠাইবোৰ পূৰ কৰা। ইয়াত বাওঁফালে দিয়া আছে দ্য ৰেইনব' আৰু সোঁফালে দিয়া আছে হেভেন, দ্য ট্ৰিজ, ফ্ৰম আৰ্থ টু স্কাই। এতিয়া আকৌ কবিতাটোৰ এটা স্ক্ৰীনশ্বট সোঁফালে লৈ লৈছোঁ আৰু এই খালী ঠাইকেইটা পূৰণ কৰিম। ইয়াত প্ৰথম খালী ঠাইটোৰ পিছৰ ফালে আছে হেভেন, গতিকে আমি কবিতাত হেভেন ক'ত লিখা আছে চাওঁ আহা। তলৰ পিনৰ পৰা 4 নম্বৰ লাইনটোত হেভেন লিখা আছে, গতিকে এই লাইনটো পঢ়ি চাওঁ। বাট দ্য বৌ ডেট ব্ৰিজেছ হেভেন, কিন্তু সৰগৰ সৈতে সাঁকো সজা ধেনুখন। ইয়াত বৌ মানে ৰামধেনুক বুজাইছে, গতিকে এই খালী ঠাইটোৰ উত্তৰ হ'ব ব্ৰিজেছ, অৰ্থাৎ দ্য ৰেইনব' ব্ৰিজেছ হেভেন। ইয়াৰ পিছৰ খালী ঠাইটোৰ পিছফালে আছে দ্য ট্ৰিজ। কবিতাটোৰ শেষৰ পিনৰ পৰা 3 নম্বৰ লাইনত দ্য ট্ৰিজ দেখিবলৈ পাইছোঁ, গতিকে লাইনটো এবাৰ পঢ়িছোঁ। এণ্ড অভাৰটপছ দ্য ট্ৰিজ, অৰ্থাৎ আৰু গছবোৰৰ ওপৰেৰে যোৱা, গছবোৰৰ ওপৰেৰে ৰামধেনু যায়, গতিকে এই খালী ঠাইটোৰ উত্তৰ হ'ব অভাৰটপছ, দ্য ৰেইনব' অভাৰটপছ দ্য ট্ৰি, ৰামধেনু গছৰ ওপৰেৰে যায়। শেষৰ খালী ঠাইটোৰ পিছফালে থকা শব্দকেইটা হ'ল ফ্ৰম আৰ্থ টু স্কাই, আৰু এই শব্দকেইটা কবিতাটোৰ শেষৰ পিনৰ পৰা 2 নম্বৰ লাইনত আছে। লাইনটো এবাৰ পঢ়ি দিছোঁ। এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, আৰু পৃথিৱীৰ পৰা আকাশলৈ এটা পথ সাজে, এই পথটো ৰামধেনুৱে সাজে, গতিকে এই খালী ঠাইটোত হ'ব বিল্ডছ এ ৰোড, দ্য ৰেইনব' বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই। ইয়াত থকা 4 নম্বৰ প্ৰশ্নটোত কৈছে টু চামাৰিজ অফ দ্য পয়েম আৰ গিভেন বিল'। তলত কবিতাটোৰ দুটা সাৰাংশ দিয়া আছে। চামাৰি মানে হ'ল সাৰাংশ। হুইচ ওৱান ডু ইউ লাইক মোৰ, তোমাৰ কোনটো বেছি ভাল লাগিছে। ডিছকাছ ইয়ৰ এনচাৰ উইথ ইয়ৰ ফ্ৰেণ্ড ছিটিং নেক্সট টু ইউ, তোমাৰ উত্তৰটো তোমাৰ ওচৰত বহি থকা বন্ধুজনৰ লগত আলোচনা কৰা। দেন শ্বেয়াৰ ইয়ৰ থটছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, তাৰপিছত তোমাৰ ভাৱখিনি শ্ৰেণীৰ অন্যবোৰৰ আগত কোৱা। ইয়াত থকা এ আৰু বি সাৰাংশ দুটা তোমালোকক মই বুজাই দিছোঁ। দ্য পয়েম দ্য ৰেইনব' ইজ এবাউট নেচাৰ, দ্য ৰেইনব' নামৰ কবিতাটো প্ৰকৃতিৰ ওপৰত তৈয়াৰী, মানে ইয়াত প্ৰকৃতিৰ কথা কৈছে। হিয়াৰ দ্য পয়েট কম্পেয়াৰ্ছ দ্য বিউটি অফ নেচাৰ এণ্ড মেন মেড বিউটি, ইয়াত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত মানুহে বনোৱা সৌন্দৰ্যৰ তুলনা কৰিছে। শ্বি ফাইণ্ডছ ডেট বিউটি ক্ৰিয়েটেড বাই নেচাৰ ইজ প্ৰিটিয়াৰ দেন মেন মেড বিউটি, তাইৰ মতে প্ৰকৃতিয়ে বনোৱা সৌন্দৰ্যবোৰ মানুহে বনোৱা সৌন্দৰ্যতকৈ অধিক ধুনীয়া। দ্য ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই আৰ প্ৰিটিয়াৰ দেন বটছ চেইল অন দ্য ৰিভাৰ্ছ এণ্ড শ্বিপছ চেইল অন দ্য চিজ, আকাশত ভাহি থকা মেঘবোৰ নদীত চলি থকা নাও আৰু সাগৰত চলি থকা জাহাজবোৰতকৈ অধিক ধুনীয়া। বাট দ্য ৰেইনব' ইজ প্ৰিটিয়াৰ দেন অল দ্য প্ৰিটি থিংছ ডেট চেইল অন দ্য ৰিভাৰ্ছ, কিন্তু নদীত চলা সকলো বস্তুতকৈ
ৰামধেনুখন বেছি ধুনীয়া। প্ৰথম সাৰাংশটোত এইখিনি কথাকে বুজাব বিচাৰিছে। এতিয়া বি নম্বৰ সাৰাংশটো পঢ়োৱা। Boats sail on the rivers and ships sail on the seas. নদীবোৰত নাওবোৰ চলে আৰু সাগৰবোৰত জাহাজবোৰ চলে। But the clouds that sail across the sky are prettier than these boats and ships. কিন্তু আকাশত ইমূৰৰ পৰা সিমূৰলৈ ভাহি ফুৰা মেঘবোৰ এই নাও আৰু জাহাজতকৈ বেছি ধুনীয়া। The bridges in the rivers are beautiful. নদীত থকা দলংবোৰ ধুনীয়া। But the rainbow that builds a road from earth to sky is prettier than the bridges. কিন্তু পৃথিৱীৰ পৰা আকাশলৈ পথ সৃষ্টি কৰা ৰামধেনুখন এই দলংখনতকৈ বা সাগৰখনতকৈ বেছি ধুনীয়া। এতিয়া প্ৰশ্নটোত সুধিছিল কি যে তোমাৰ এই দুটা সাৰাংশৰ কোনটো ভাল লাগিছে? যদি তোমালোকে মোক সোধা মোৰ প্ৰথম সাৰাংশখিনি বেছি ভাল লাগিছে আৰু ইয়াৰ উত্তৰটো মই এনেদৰে দিম। চোৱা, ইয়াত মই যিখিনি লিখিছোঁ তোমালোকক অসমীয়াত বুজাই দিছোঁ। I like the first summary the most. মই প্ৰথম সাৰাংশটো বেছি ভাল পাইছোঁ। Because it is a wider explanation of the meaning of the poem. কাৰণ ইয়াত কবিতাটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে আৰু বিস্তৃতভাৱে প্ৰকাশ পাইছে। wider মানে হ'ল বিস্তৃত, explanation মানে হ'ল বৰ্ণনা। The second summary is just the ordinary explanation of the poem. এই দ্বিতীয় সাৰাংশটোত কবিতাটোক অতি সাধাৰণভাৱে প্ৰকাশ কৰিছে। The poet in this poem tries to explain that nature can create more beautiful objects than human beings. কবিতাটোত কবিয়ে বৰ্ণনা কৰিছে যে প্ৰকৃতিয়ে মানুহতকৈ বেছি ধুনীয়া বস্তু সাজিব পাৰে। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। ইয়াত লিখিছে As you know, rhyming words are words that end with the same sound. তোমালোকে জানা যে rhyming words অৰ্থাৎ rhyming wordsত অসমীয়াত অনুকাৰ শব্দ বুলি কয়। rhyming words সেইবোৰ words যিবোৰ একে উচ্চাৰণ বা একে ধ্বনিৰে শেষ হয়। such as sound round, যেনে sound আৰু round. Here are some words from the poem The Rainbow. ইয়াত The Rainbow কবিতাটোৰ পৰা কিছুমান শব্দ দিয়া আছে। Work with your friends and write 2 words that rhymes with each of them. নিজৰ বন্ধুৰ লগত লগ লাগি প্ৰতিটোৰ বাবে 2টা অনুকাৰ শব্দ বিচাৰা। মই তোমালোকক আকৌ এবাৰ ৰাইমিং ৱৰ্ডৰ বিষয়ে অলপ কিছু ক'ব বিচাৰিছোঁ। ৰাইমিং ৱৰ্ড মানে হ'ল একে উচ্চাৰণ থকা শব্দ, অৰ্থাৎ 2টা শব্দৰ উচ্চাৰণ একে হ'লেই সেই শব্দ দুটাক ৰাইমিং ৱৰ্ড বুলি কয়। যেনে আমি ক'ব পাৰোঁ টয় আৰু তাৰ লগত ৰাইমিং ৱৰ্ডটো হ'ব বয়, টয় বয়। কিন্তু তোমালোকৰ বহুতে ৰাইমিং ৱৰ্ড হ'বলৈ হ'লে 2টা শব্দৰ প্ৰথম লেটাৰটো একে হ'ব লাগে বুলি ভাবা, আৰু আন কিছুমানে ভাবা যে ৰাইমিং ৱৰ্ড দুটাত একে সংখ্যক লেটাৰ থাকিব লাগে। ৰাইমিং ৱৰ্ড বাছনি কৰোঁতে আমি কেৱল শব্দৰ উচ্চাৰণে চাব লাগে। ইয়াত 2টা উদাহৰণ লৈছোঁ, চাবাচোন। ফল টল, ৰাইট কাইট। ইয়াত চোৱা, ফলত প্ৰথম লেটাৰটো আছে এফ, কিন্তু ইয়াৰ ৰাইমিং ৱৰ্ড তলত প্ৰথম লেটাৰটো আছে টি। গতিকে ফাৰ্ষ্ট লেটাৰটো একে হ'ব বুলি কোনো কথা নাই। ইয়াত প্ৰথম উদাহৰণটোত ৰাইমিং ৱৰ্ড দুটাত একে পৰিমাণৰ লেটাৰ্ছ আছে। ইয়াতো 4টা আছে আৰু ইয়াতো 4টা আছে, কিন্তু লেটাৰৰ সংখ্যাটো কম বেছিও হ'ব পাৰে। যেনে দ্বিতীয় উদাহৰণটোত চোৱাচোন তোমালোকে, ৰাইট কাইট। ৰাইটত 5টা লেটাৰ আছে আৰু কাইটত 4টা লেটাৰ আছে। এতিয়াৰে পৰা তোমালোকে এই ভুলবিলাক নকৰিবা আৰু ৰাইমিং ৱৰ্ড পাছতে কেৱল উচ্চাৰণটোহে চাবা। আৰু এটা কথা তোমালোকক জনাব বিচাৰোঁ, ৰাইমিং ৱৰ্ডবোৰ বাছি উলিয়াবলৈ তোমালোকৰ শব্দ জ্ঞান বহুত থাকিব লাগিব। তাৰ বাবে তোমালোকে তোমালোকৰ ইংৰাজী কিতাপখনত থকা শব্দবোৰ শুদ্ধ উচ্চাৰণ কৰি সদায় পঢ়িবা, আৰু লগতে তোমালোকৰ লগত যদি অভিধান আছে তেন্তে সেই অভিধানখনত থকা শব্দবোৰো চাই থাকিবা। ভাল শব্দ জ্ঞান থাকিলে ইংৰাজী ভাষা কওঁতেও তোমালোকে সহজ পাবা।
এতিয়া ইয়াত থকা শব্দকেইটাৰ ৰাইমিং ৱৰ্ড কি হ'ব চাওঁ আহা। প্ৰথমতে ইয়াত থকা গোটেইকেইটা শব্দ এবাৰ তোমালোকক পঢ়ি দিছোঁ। বট, চি, ৰিভাৰ, ক্লাউড, শ্বিপ আৰু স্কাই। এই গোটেইকেইটা শব্দ দ্য ৰেইনবো কবিতাটোৰ পৰাই লোৱা হৈছে। ইয়াত থকা প্ৰথম শব্দ বটৰ ৰাইমিং ৱৰ্ড দুটা হ'ল কট আৰু গট। চোৱা ইয়াত বট, কট, গট গোটেইকেইটাৰ উচ্চাৰণ একেই আছে। ইয়াৰ পিছত থকা শব্দটো হৈছে চি। চি মানে সাগৰ। ইয়াৰ লগত মিলা ৰাইমিং ৱৰ্ড দুটা হৈছে চি আৰু বি। চোৱা ইয়াত CAE এই ৱৰ্ডটোৰ উচ্চাৰণ আৰু CEE এই ৱৰ্ডটোৰ উচ্চাৰণো একেই আছে চি। কিন্তু SWC মানে দেখা। ইফালে আছে বি মানে মৌমাখি। ইয়াৰ পিছত থকা ৰিভাৰ শব্দটোৰ ৰাইমিং ৱৰ্ড দুটা হ'ল ফিভাৰ আৰু নেভাৰ। এবাৰ মাতি চাওঁচোন ৰিভাৰ, ফিভাৰ আৰু নেভাৰ। চোৱা গোটেইকেইটাৰে উচ্চাৰণ একেই আছে। ফিভাৰ মানে জ্বৰ আৰু নেভাৰ মানে কেতিয়াও। ইয়াৰ পিছত আছে ক্লাউড। ক্লাউড মানে মেঘ। ইয়াৰ লগত মিল থকা দুটা ৰাইমিং ৱৰ্ড হ'ল লাউড আৰু প্ৰাউড। লাউড মানে হ'ল জোৰেৰে কোৱা আৰু প্ৰাউড মানে হ'ল গৰ্ব। ইয়াৰ পিছত শব্দটো হ'ল শ্বিপ আৰু এই শব্দটোৰ ৰাইমিং ৱৰ্ড দুটা মই লিখিছোঁ ট্ৰিপ আৰু ফ্লিপ। শ্বিপ, ট্ৰিপ, ফ্লিপ। চোৱা ইয়াত উচ্চাৰণৰ মিল আছে। ট্ৰিপ মানে হ'ল যাত্ৰা, ফ্লিপ মানে হ'ল ওলোটাই দিয়া। ইয়াত থকা শেষৰ শব্দটো হ'ল স্কাই আৰু ইয়াৰ ৰাইমিং ৱৰ্ড দুটা হ'ল ফ্লাই আৰু ড্ৰাই। ফ্লাই মানে উৰা আৰু ড্ৰাই মানে শুকান। এতিয়া বি নম্বৰ কুৱেশ্যনটোত কি কৈছে চাওঁ আহা। নাও সে দ্য ৱৰ্ডছ এলাউড এণ্ড ৰিচাইট দ্য পয়েম দ্য ৰেইনবো ফৰ প্ৰেক্টিছ। এতিয়া শব্দকেইটা ডাঙৰকৈ কোৱা আৰু অভ্যাসৰ বাবে দ্য ৰেইনবো কবিতাটো আবৃত্তি কৰা। গতিকে তোমালোকে ঘৰত নিজে নিজে দ্য ৰেইনবো কবিতাটো আবৃত্তি কৰি চাবা। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। 6ৰ 8 কৈছে মেক এ লিষ্ট অফ থিংছ ডেট। বস্তুৰ তালিকা এখন প্ৰস্তুত কৰা যিবোৰ চেইল অন ৰিভাৰ্ছ এণ্ড চি, যিবোৰ সাগৰত আৰু নদীত চলে। মুভ অন দ্য ৰোড, যিবোৰ ৰাস্তাত চলাচল কৰে। ফ্লাই এক্ৰছ দ্য স্কাই, আৰু যিবোৰ আকাশত উৰে। নদী আৰু সাগৰত চলা বস্তুবোৰৰ তালিকাখন ইয়াত মই প্ৰস্তুত কৰি ওলাইছোঁ। চোৱা ইয়াত 4টা বস্তুৰ নাম লিখা আছে যিকেইটা নদী আৰু সাগৰত চলে। বট, শ্বিপ, ৰাফ্ট আৰু ভেছেল। বট মানে নাও, শ্বিপ মানে জাহাজ, ৰাফ্ট হ'ল বট আৰু শ্বিপৰ দৰে পানীত চলাচল কৰা এবিধ বস্তু, আৰু ভেছেল মানে হ'ল পাত্ৰ। গতিকে ইয়াত উল্লেখ কৰা এই 4টা বস্তু নদী আৰু সাগৰত চলে। এতিয়া ৰাস্তাত চলাচল কৰা বস্তুখিনিৰ তালিকাখন চাওঁ আহা। প্ৰথমতে লিখিছোঁ কাৰ, তাৰপিছত বাইচাইকেল, বাছ আৰু ট্ৰাক। এই গোটেইকেইটা বস্তু ৰাস্তাত চলাচল কৰে। তাৰপিছত আকাশৰ ওপৰত উৰা কেইটামান বস্তুৰ তালিকা ইয়াত দেখাইছোঁ মই। প্ৰথমতে লিখিছোঁ বাৰ্ড, তাৰপিছত এৰোপ্লেন, হেলিকপ্টাৰ আৰু পেৰাচুট। এতিয়া বি নম্বৰ কুৱেশ্যনত কি কৈছে চাওঁ আহা। নাও মেক 3 sentences with any of the words from the list above. এতিয়া ওপৰৰ তালিকাখনৰ পৰা যিকোনো 3টা শব্দৰে বাক্য গঠন কৰা। সাগৰ আৰু নদীত চলা, ৰাস্তাত চলা আৰু আকাশত উৰা এই 3টা খণ্ডৰ পৰা এটা এটাকৈ শব্দ মই তলৰ লৈ লৈছোঁ। প্ৰথমতে প্ৰথম খণ্ডৰ পৰা লৈছোঁ বট শব্দটো, দ্বিতীয় খণ্ডৰ পৰা লৈছোঁ বাইচাইকেল শব্দটো, আৰু তৃতীয় খণ্ডৰ পৰা লৈছোঁ বাৰ্ড শব্দটো। এতিয়া এই 3টা শব্দৰে এটা এটা বাক্য সাজোৱা আহা। বট মানে হ'ল নাও। নাওৰে এটা বাক্য ইয়াত গঠন কৰিছোঁ, তোমালোকে শুনিবা। দ্য বট ইজ চেইলিং অন দ্য ৰিভাৰ। নাওখন নদীত চলি আছে। বাইচাইকেলেৰে গঠন কৰা বাক্যটো হ'ল আই অলৱেজ গ' টু স্কুল বাই বাইচাইকেল। মই সদায় বিদ্যালয়ত চাইকেলেৰে যাওঁ। আৰু বাৰ্ড শব্দৰে গঠন কৰা বাক্যটো হ'ল দ্য বাৰ্ডছ আৰ ফ্লাইং অভাৰ দ্য ট্ৰিজ। চৰাইবোৰ গছৰ ওপৰেৰে উৰি আছে। তোমালোকে ইয়াত থকা অন্যান্য শব্দেৰেও বাক্য গঠন কৰি চাবা। 7 নম্বৰ প্ৰশ্নটোত কি কৈছে পঢ়োৱা।
ইয়াত কৈছে read the following stanza of the rainbow and write what you have understand about it. Draw a picture to go with it. অৰ্থাৎ আমি এই দফাটো ভালদৰে পঢ়িব লাগিব আৰু তাৰ পৰা কি বুজিলো চমুকৈ লিখিব লাগিব। তাৰ পিছত ইয়াৰ লগত মিল থকাকৈ আমি এখন ছবি আঁকিব লাগিব। দফাটোৰ লাইনকেইটা কবিতাটোৰ প্ৰথম 4টা লাইনলৈকে তুলি দিছে। এবাৰ মই পঢ়ি দিছোঁ, তোমালোকে শুনিবা। Boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than these. এই শাৰীকেইটা পঢ়ি আমি বুজি পালোঁ যে নাওবোৰ নদীবোৰত চলে, জাহাজবোৰ সাগৰবোৰত চলে, কিন্তু আকাশৰ মাজেৰে চলি থকা মেঘবোৰ নাও আৰু জাহাজতকৈ অধিক ধুনীয়া। এইখিনি কথাকে মই চমুকৈ তলত উল্লেখ কৰিছোঁ। মই এবাৰ বুজাই দিছোঁ, তোমালোকে শুনিবা। I have understand by reading this stanza that মই এই দফাটো পঢ়ি বুজিলোঁ যে the boats that sail on the rivers and the ships that sail on the seas are pretty. নদীবোৰত চলা নাওবোৰ আৰু সাগৰত চলা জাহাজবোৰ ধুনীয়া। But the clouds that sail across the sky are prettier than boats and ships. কিন্তু আকাশৰ মাজেৰে চলি থকা মেঘবোৰ নাওবোৰ আৰু জাহাজবোৰতকৈ অধিক ধুনীয়া। এতিয়া এই কথাখিনিৰ লগত মিলাকৈ সোঁফালে এটা প্ৰাকৃতিক দৃশ্য তোমালোকক দি দিছোঁ। ইয়াত তোমালোকে দেখিছা যে এখন নদী আছে আৰু নদীত এখন নাও আছে। ওপৰত মেঘবোৰ দিছোঁ আৰু ৰামধেনু ইয়াত অংকন কৰা হৈছে। লগতে ইয়াত মানুহে সজা ঘৰ উপস্থাপন কৰা হৈছে। তোমালোকে এনেদৰে এটা দৃশ্য তোমালোকৰ পিনৰ পৰা বহীত আঁকি থবা। এতিয়া 8 নম্বৰৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। ইয়াত লিখিছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। অৰ্থাৎ 8 নম্বৰ প্ৰশ্নটোৰ দ্বাৰা তোমালোকক ইংৰাজী গ্ৰামাৰৰ বিষয়ে কিছু কথা ক'ব। ৰিড দ্য পয়েম দ্য ৰেইনবো ওৱান্স এগেইন। দ্য ৰেইনবো কবিতাটো আকৌ এবাৰ পঢ়া। ফাইণ্ড ৱৰ্ডছ belonging to the following word classes and write them in the spaces below. তলত দিয়া শব্দ শ্ৰেণীসমূহৰ লগত জড়িত শব্দবোৰ বিচৰা আৰু খালী ঠাইবোৰত লিখা। ইয়াত word classes মানে পাৰ্ট অফ স্পীচৰ কথা ক'ব বিচাৰিছে। তোমালোকে তোমালোকৰ গ্ৰামাৰ কিতাপখনত পাৰ্ট অফ স্পীচ বুলি পাবা। ইয়াৰ পিছত কি কৈছে চাওঁ আহা। One is done for you. এটা তোমাৰ বাবে কৰি দিয়া হৈছে। You may fill spaces with other words if you do not find an appropriate word in the poem. যদি তুমি কবিতাটোৰ পৰা সঠিক শব্দ বিচাৰি নোপোৱা তেন্তে তুমি আন শব্দৰেও খালী ঠাইবোৰ পূৰণ কৰিব পাৰিবা। আমি কবিতাটো ভালদৰে পঢ়ি ল'ব লাগিব আৰু তাত তলত দিয়া পাৰ্ট অফ স্পীচ নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব এইকেইটাৰ মিল থকা দুটা দুটাকৈ শব্দ লিখিব লাগিব। আৰু যদি কবিতাটোৰ পৰা সঠিক শব্দ আমি বিচাৰি নাপাওঁ তেন্তে আমি বাহিৰা শব্দ ইয়াত লিখিব পাৰোঁ। ইংৰাজী গ্ৰামাৰত এই 8টা পাৰ্ট অফ স্পীচ পোৱা যায়। নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন। ইয়াত কেৱল এই 8টাৰ পৰা এই 4টাৰ কথাহে উল্লেখ কৰিছে। গতিকে বৰ্তমান মই এই 4টাৰ কথাই তোমালোকক ভালদৰে বুজাম। পাৰ্ট অফ স্পীচৰ বিষয়ে মই এই চেনেলটোত ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছোঁ। এই ভিডিঅ'টোৰ শেষত মই এটা লিংক দিম, তোমালোকে সেই লিংকটোত ক্লিক কৰি পাৰ্ট অফ স্পীচৰ বিষয়ে ভালদৰে শিকি ল'বা। প্ৰথমতে আমি জানি লওঁ নাউন মানেনো কি। কোনো বস্তু বা প্ৰাণীৰ নাম বুজোৱা শব্দবোৰকে নাউন বোলে। যেনে ৰাহুল, গোল্ড, শিপ, ৱাটাৰ, কাৰ, স্কুল। ইয়াত চোৱা এই গোটেইকেইটা শব্দই কাৰোবাৰ নহয় কাৰোবাৰ নাম বুজাইছে। নাউনৰ সলনি অৰ্থাৎ নামৰ সলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰ শব্দক প্ৰনাউন বোলা হয়। যেনে হি, ইট, উই, দে, ইউ, চি। ইয়াত এই গোটেইকেইটা শব্দই নামৰ সলনি ব্যৱহাৰ হৈছে, গতিকে এই গোটেইকেইটা শব্দক প্ৰনাউন বোলা হয়।
নাউন বা প্ৰনাউনৰ ৰূপ, গুণ, অৱস্থা, পৰিমাণ আদি বুজোৱা শব্দবোৰক এডজেক্টিভ বোলে। যেনে লং, চুইট, এংগ্ৰি, মেনি, হেপ্পী, টু। ইয়াত উল্লেখ কৰা গোটেইকেইটা ৱৰ্ডে এডজেক্টিভ। কোনো কাম কৰা, শেষ হোৱা বা শেষ নোহোৱা বুজোৱা শব্দবোৰক ভাৰ্ব বোলে। যেনে ডু, প্লে, ৰান, ইট, ফ্লাই, কাম। এতিয়া ইয়াত এটা কবিতাৰ স্ক্ৰীনশ্বট লৈ লৈছোঁ আৰু ইয়াত আমি নাউন, প্ৰনাউন, এডজেক্টিভ আৰু ভাৰ্ববোৰ বিচাৰিম। প্ৰথমতে আমি এই কবিতাটোত ক'ত ক'ত নাউন ব্যৱহাৰ কৰিছে চাওঁ আহা। ইয়াত বহুকেইটা ৱৰ্ড নাউন আছে, অৰ্থাৎ নাম বুজোৱা শব্দ ইয়াত বহুতকেইটা আছে। ৰেইনবো, ব'টছ, ৰিভাৰ্ছ, শ্বিপছ, সি, ক্লাউডছ, স্কাই, ব্ৰিজেছ, বো, হিভেন, ট্ৰিজ, ৰোড, আৰ্থ, স্কাই। এই গোটেইকেইটা শব্দই নাম বুজাইছে, গতিকে যিকোনো দুটা শব্দ আমি ইয়াত লিখিম। মই ইয়াত উল্লেখ কৰিছোঁ ৰিভাৰ আৰু শ্বিপ। তোমালোকে ইয়াৰ পৰা যিকোনো দুটা শব্দ লিখিব পাৰিবা। এতিয়া ইয়াত প্ৰনাউন কোনকেইটা আছে চাওঁ আহা। এই কবিতাটোত কেৱল দুটা প্ৰনাউন ব্যৱহাৰ কৰা হৈছে, এটা ডিজ আৰু এটা ইউ। গতিকে প্ৰনাউন দুটা হ'ব ইউ আৰু ডিজ। ইয়াৰ পিছত এই কবিতাটোত আমি এডজেক্টিভ অৰ্থাৎ গুণ, দোষ, সংখ্যা, পৰিমাণ ইত্যাদি বুজোৱা শব্দ বিচাৰিম। এই কবিতাটোত কেৱল এটা শব্দই গুণ বুজাইছে আৰু সেইটো হ'ল প্ৰীতি। প্ৰীতি মানে ধুনীয়া। এই শব্দটো ইয়াত ইতিমধ্যে উল্লেখ কৰিছে, গতিকে মই ইয়াত দুটা বেলেগ শব্দ লিখিছোঁ। এটা হ'ল বিগ আৰু এটা স্মল। বিগ আৰু স্মল এই দুয়োটাই এডজেক্টিভ ৱৰ্ড। এতিয়া এই কবিতাটোত ভাৰ্ব কেইটা আছে চাওঁ আহা। এই কবিতাটোত 4টা ভাৰ্ব ব্যৱহাৰ কৰিছে, চেইল, আৰ, বিল্ডছ আৰু ইজ। ইয়াৰ পৰা যিকোনো দুটা শব্দ তোমালোকে ঠাই দুটাত লিখিব পাৰিবা। মই ইয়াত লিখিছোঁ চেইল আৰু বিল্ড। কুৱেশ্যন নম্বৰ 9ত কি কৈছে পঢ়োৱা আহা। The words you have written in 8C are called adjectives. অৰ্থাৎ প্ৰশ্ন নম্বৰ 8Cত যিকেইটা শব্দ তোমালোকে পাইছিলা সেইকেইটাক এডজেক্টিভ বোলা হয়। এবাৰ কুৱেশ্যন নম্বৰ 8টো তোমালোকে চাই লোৱা। ইয়াত চোৱা 8ৰ চি কথা কৈছে। এডজেক্টিভ কোনবোৰ শব্দ আছিল? যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ গুণ, দোষ, সংখ্যা, পৰিমাণ ইত্যাদি বুজায়। ইয়াত দুটা শব্দ লোৱা হৈছিল, বিগ আৰু স্মল। এই দুটা শব্দই কাৰোবাৰ দোষ বা গুণ বুজাইছে। ইয়াত লিখিছে because they say something more about a noun or a pronoun। কাৰণ সেইবোৰে অৰ্থাৎ এডজেক্টিভ শব্দবোৰে নাউন আৰু প্ৰনাউন এই দুটা বিষয়ে কয়। In the poem The Rainbow, you found the adjectives pretty and prettier। The Rainbow কবিতাটোত pretty আৰু prettier এই দুটা বিশেষণ পাইছা। pretty মানে হ'ল ধুনীয়া, prettier মানে হ'ল তাতকৈ ধুনীয়া। Such adjectives show the degree of something as shown below। এনেকুৱা এডজেক্টিভবোৰে কোনো বস্তুৰ পদ বা মাত্ৰাক দেখুৱায়। অৰ্থাৎ এনেকুৱা শব্দৰে আমি কাৰোবাক তুলনা কৰিব পাৰোঁ। ইয়াত লিখা আছে কম্পেৰিজন অফ এডজেক্টিভছ। এডজেক্টিভৰ তুলনা। কম্পেৰিজন অফ এডজেক্টিভক ডিগ্ৰী অফ কম্পেৰিজন বুলিও কোৱা হয়। ডিগ্ৰী অফ কম্পেৰিজনৰ বিষয়ে মই ইতিমধ্যে মোৰ ইংৰাজী গ্ৰামাৰ ক্লাছত এটা ভিডিঅ' বনাই থৈছোঁ। তোমালোকে ওপৰৰ এই আই বটনটোত ক্লিক কৰি সেই ভিডিঅ'টো এবাৰ চাই ল'বা। এতিয়া মই থুলমূলকৈ পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে কওঁ আহা। সাধাৰণ অৱস্থাত থকা এডজেক্টিভ ৱৰ্ডবোৰক পজিটিভ ডিগ্ৰীত থকা বুলি কোৱা হয়, যেনে প্ৰীতি। কিন্তু সেই
ৱৰ্ডটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া ই কম্পেৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন হৈ যায়। কম্পেৰেটিভ ডিগ্ৰীত দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত তুলনা কৰা হয়। ইয়াত প্ৰীতি শব্দটো পৰিৱৰ্তন হয় প্ৰীতিয়াৰ হৈ গ'ল। আৰু ছুপাৰলেটিভ ডিগ্ৰী মানে হ'ল সকলোতকৈ হাই ডিগ্ৰী, অৰ্থাৎ বহুকেইজনৰ মাজত এজনক সৰ্বশ্ৰেষ্ঠ কৰিবলৈ ছুপাৰলেটিভ ডিগ্ৰী প্ৰয়োগ কৰা হয়। ছুপাৰলেটিভ ডিগ্ৰীত প্ৰীতি শব্দটো প্ৰীতিয়েষ্ট হৈ গ'ল। ইয়াৰ পিছত প্ৰশ্নটোত কি কৈছে চাওঁ আহা। Now think of two other adjectives that can be compared in the same way. এতিয়া আন দুটা এডজেক্টিভৰ কথা ভাবা যিবোৰক এনেধৰণে তুলনা কৰিব পাৰি। And write them in their degrees. আৰু সিহঁতৰ ডিগ্ৰী বা মাত্ৰা অনুসৰি লিখা। পজিটিভ, কম্পেৰেটিভ এণ্ড ছুপাৰলেটিভ। এই তিনিটা ভাগত ওপৰত দেখুওৱা ধৰণে দুটা শব্দ তোমালোকক বিচাৰি উলিয়াব দিছে আৰু লিখিব দিছে। ইন দ্য স্পেচ বিল' তলত খালী ঠাইবোৰত এইকেইটাত। ঠিক আছে, এতিয়া মই প্ৰথম শব্দ এটা লৈছোঁ টল, টলাৰ, টলেষ্ট। টলটো হ'ল পজিটিভ ডিগ্ৰী, টলাৰ কম্পেৰেটিভ ডিগ্ৰী আৰু টলেষ্ট ছুপাৰলেটিভ ডিগ্ৰী। ইয়াৰ পিছত আন এটা শব্দ লৈছোঁ হাই। হাই, হায়াৰ, হাইয়েষ্ট। হাই মানে ওখ, হায়াৰ মানে তাতকৈ ওখ আৰু হাইয়েষ্ট মানে সকলোতকৈ ওখ। ইয়াৰ পিছৰ ভাগখিনিত কি কৈছে চাওঁ আহা। নাও কমপ্লিট দ্য টেবল বিল' বাই ফিলিং ইন দ্য কলমছ এজ শ্ব'ন ইন দ্য এক্সাম্পলছ। এতিয়া উদাহৰণত দিয়া ধৰণে তলত দিয়া স্তম্ভবোৰ পূৰণ কৰা। টু হেভ বিন ডান ফৰ ইউ। দুটা তোমালোকৰ বাবে কৰি থোৱা আছে। এই দুটা প্ৰীতি, প্ৰীতিয়াৰ, প্ৰীতিয়েষ্ট, বিউটিফুল, মৰ বিউটিফুল, মষ্ট বিউটিফুল। এতিয়া আমি তলৰ এই টেবুলখন সম্পূৰ্ণ কৰিব লাগিব। ইয়াত প্ৰথম ৱৰ্ডটো দিছে হেভি। হেভিটো পজিটিভ ডিগ্ৰীত আছে। ইয়াৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল হেভিয়াৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল হেভিয়েষ্ট। হেভি, হেভিয়াৰ, হেভিয়েষ্ট। ইয়াৰ পিছত তোমালোকে চোৱা পজিটিভ ডিগ্ৰী আৰু কম্পেৰেটিভ ডিগ্ৰী দি থোৱা নাই, কিন্তু এটা শব্দ আছে আৰু যিটো ছুপাৰলেটিভ ডিগ্ৰীত আছে ব্ৰেভেষ্ট। ব্ৰেভেষ্টৰ পজিটিভ ডিগ্ৰী হ'ল ব্ৰেভ আৰু কম্পেৰেটিভ ডিগ্ৰী হ'ল ব্ৰেভাৰ। ব্ৰেভ, ব্ৰেভাৰ, ব্ৰেভেষ্ট। ইয়াৰ পিছত আছে ফেমাছ। ফেমাছ শব্দটোৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল মোৰ ফেমাছ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল মষ্ট ফেমাছ। ফেমাছ, মোৰ ফেমাছ, মষ্ট ফেমাছ। চিম্পল। চিম্পল ৱৰ্ডটো পজিটিভ ডিগ্ৰীত আছে। ইয়াৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল চিম্পলাৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল চিম্পলেষ্ট। ইয়াৰ পিছত মাজৰ স্তম্ভটোত আছে মোৰ পপুলাৰ। মোৰ পপুলাৰৰ পজিটিভ ডিগ্ৰী হ'ল পপুলাৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল মষ্ট পপুলাৰ। শেষৰ শব্দটো আছে এক্টিভ। এক্টিভৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল মোৰ এক্টিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল মষ্ট এক্টিভ। এতিয়া কুৱেশ্যন নম্বৰ 10টো পঢ়ো আহা। ইউ মাষ্ট হেভ চিন ইন দ্য পয়েম হাউ এ ৱৰ্ড বিলংগিং টু ওৱান ৱৰ্ড ক্লাছ মে বি ইউজড এজ এ ডিফাৰেণ্ট ৱৰ্ড ক্লাছ। কবিতাটোত তুমি নিশ্চয় দেখিছা যে কেনেকৈ এটা অন্য শব্দ শ্ৰেণীৰ শব্দ এটা আন শব্দ শ্ৰেণীৰ শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াত ৱৰ্ড ক্লাছ মানে হ'ল শব্দ শ্ৰেণী, যাক নেকি আমি পাৰ্ট অফ স্পীচ বুলিও কওঁ। এই কবিতাটোত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ নাউন হিচাপে ব্যৱহাৰ হৈছে আৰু ভাৰ্ব হিচাপেও ব্যৱহাৰ হৈছে। ইয়াত এটা উদাহৰণ দিছে চাবা, ব্ৰিজ এক নাউন হিচাপে ব্যৱহাৰ কৰিছে এবাৰ আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছে। নাউন মানে হ'ল নাম বুজোৱা শব্দ আৰু ভাৰ্ব মানে হ'ল ক্ৰিয়া, অৰ্থাৎ ভাৰ্বে নাউনৰ কৰ্মক বুজায়। এতিয়া ইয়াত দিয়া বাক্য দুটা পঢ়ি চাওঁ আহা। দেয়াৰ ইজ এ ব্ৰিজ অন দ্য ৰিভাৰ। নদীৰ ওপৰত এখন দলং আছে। ইয়াত ব্ৰিজ শব্দটো নাউন হিচাপে ব্যৱহাৰ হৈছে। দ্বিতীয় বাক্যটোত লিখিছে দ্য ৰেইনবো ব্ৰিজেছ দ্য আৰ্থ এণ্ড স্কাই। ৰামধেনুৱে পৃথিৱী আৰু আকাশৰ মাজত সংযোগ স্থাপন কৰে। ইয়াত আকৌ ব্ৰিজ শব্দটোৱে সংযোগ অৰ্থ লৈছে আৰু ই ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। তলত কৈছে নাও মেক চেণ্টেন্সেছ ইউজিং দ্য ফলোয়িং ৱৰ্ডছ ফাৰ্ষ্ট এজ এ নাউন এণ্ড দেন এজ এ ভাৰ্ব। এতিয়া তলত দিয়া শব্দবোৰৰ পৰা প্ৰথমতে নাউন আৰু তাৰপিছত ভাৰ্ব হিচাপে বাক্য সাজা। ইয়াত দিয়া আছে বুক, হেণ্ড, বেগ, চেইল, বো, ৱাটাৰ।
এই শব্দকেইটা মই তলত লিখি লৈছোঁ। প্ৰথমতে আমি বুক শব্দটোৰ নাউন আৰু ভাৰ্ব থকা দুটা সেন্টেন্স বনাওঁ। ইয়াত তোমালোকে দেখিছা প্ৰথম বাক্যটো লিখা আছে আই ৰিড বুকছ, মই কিতাপ পঢ়োঁ। ইয়াত বুক শব্দটো নাউন হিচাপে অৰ্থাৎ নাম বুজা শব্দ হিচাপে ব্যৱহাৰ হৈছে। দ্বিতীয় বাক্যটোত লিখিছোঁ আই বুক এ টেক্সি টু গো টু মাই হোম, মই মোৰ ঘৰলৈ যাবলৈ এখন টেক্সি ভাড়া কৰিছিলোঁ। ইয়াত বুক শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। এতিয়া হেণ্ড শব্দটোৰে দুটা বাক্য ইয়াত দিয়া হৈছে এনেদৰে আই হেভ টু হেণ্ডছ, মোৰ দুখন হাত আছে। ইয়াত হেণ্ড শব্দটো নাউন হিচাপে ব্যৱহাৰ হৈছে। আৰু দ্বিতীয় বাক্যটো আছে হি হেণ্ডেড অভাৰ মাই পেন, তেওঁ মোক মোৰ কলমটো ঘূৰাই দিছিল। ইয়াত হেণ্ডেড শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। ইয়াৰ পিছত মই দুটা বাক্য লিখিছোঁ য'ত বেগ শব্দটো প্ৰয়োগ কৰা হৈছে নাউন হিচাপে আৰু ভাৰ্ব হিচাপে। প্ৰথম বাক্যটোত আছে দ্য ৱৰ্কাৰ হেজ এ হেভি লোড অন হিজ বেগ, মজদুৰজনে তেওঁৰ পিঠিত বহুত ওজন থকা ভাৰ লৈছে। ইয়াত বেগ শব্দটো নাউন হিচাপে প্ৰয়োগ হৈছে। দ্বিতীয় বাক্যটো আছে নবডি বেগড মি ইন মাই বেড ডেইজ, মোৰ বেয়া দিনবোৰত কোনো মোক সহায় কৰা নাছিল। এই বাক্যটোত বেগ শব্দটো ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে। এতিয়া চেলৰ পৰা আমি দুটা বাক্য বনাওঁ। উই ৱেণ্ট ফৰ এ চেল, আমি এটা যাত্ৰালৈ গৈছিলোঁ। ইয়াত চেলটো নাউন হিচাপে ব্যৱহাৰ হৈছে। বটছ চেল অন দ্য ৰিভাৰ্ছ, এই বাক্যটো কবিতাটোৰ পৰা লোৱা হৈছে। ইয়াত চেল শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। প্ৰথম বাক্যটোত চেলৰ অৰ্থ আছিল যাত্ৰা আৰু দ্বিতীয় বাক্যটোত চেলৰ অৰ্থ হৈ গ'ল চলে বা চলা। এতিয়া ব শব্দটোৰ নাউন আৰু ভাৰ্বৰ দুটা বাক্য ইয়াত দিয়া হৈছে। হি হেজ এ বো, তেওঁৰ এখন ধেনু আছে। ইয়াত চোৱা বো মানে হ'ল ধেনু, ধেনু এটা নাম বুজা শব্দ অৰ্থাৎ ইয়াত ব'টো নাউন হিচাপে ব্যৱহাৰ হৈছে। দ্বিতীয় বাক্যটো লিখা হৈছে চি ব'ড হাৰ হেড ইন ছেম, ছেম মানে হ'ল লাজ, তাই লাজতে তাইৰ মূৰটো দোৱাইছিল অৰ্থাৎ মূৰটো তলমুৱা কৰিছিল। ইয়াত ব শব্দটোৰ অৰ্থ হৈছে মূৰ দোৱা, গতিকে ই ইয়াত ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে। শেষৰ শব্দটো আছে ৱাটাৰ, ৱাটাৰ শব্দটোৰ নাউন আৰু ভাৰ্ব ব্যৱহাৰ কৰি তৈয়াৰ কৰা দুটা বাক্য ইয়াত দিয়া হৈছে। ৱাটাৰ হেজ ন' শ্বেপ, পানীৰ কোনো আকাৰ নাই। ইয়াত ৱাটাৰ শব্দটো নাউন হিচাপে ব্যৱহাৰ হৈছে। দ্বিতীয় বাক্যটো চোৱা আই ৱাটাৰ মাই ফ্লাৱাৰ্ছ ৰেগুলাৰলি, মই মোৰ ফুলত সদায় পানী দিওঁ। চোৱা ইয়াত ৱাটাৰ শব্দটো ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে। এই চেন্টেন্সকেইটা তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি সুধিবা, মই তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ দি দিম। 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাওঁ আহা। লেটছ প্ৰেক্টিছ আৱাৰ ৱৰ্ড বিল্ডিং স্কিল, আমি আমাৰ শব্দ গঠন কৌশল অনুশীলন কৰোঁ আহা। মেক এ ফিউ ৱৰ্ডছ উইথ ইচ অফ দ্য লেটাৰ্ছ ফ্ৰম দ্য ৱৰ্ড ৰেইনব', ৰেইনব' শব্দটোৰ প্ৰতিটো আখৰেৰে একোটা শব্দ সাজা। ফাৰ্ষ্ট মেক এ 3 letter ৱৰ্ড উইথ আৰ, প্ৰথমতে আৰ আখৰেৰে 3টা আখৰ থকা এটা শব্দ বনাবা। এণ্ড দেন এ 4 letter ৱৰ্ড, আৰু তাৰপিছত 4টা আখৰ থকা শব্দ বনাবা। এণ্ড ছ' অন, আৰু এনেকৈ আগবঢ়াই নিবা। 1 is done for you, এটা তোমাৰ বাবে কৈ থোৱা আছে। এই প্ৰশ্নটোত তোমালোকক কৈছে যে ৰেইনব' ৱৰ্ডটোত যিকেইটা আখৰ তোমালোকে দেখা পাইছা সেই গোটেইকেইটা আখৰেৰে কেইটামান তোমালোকে শব্দ সাজিব লাগিব। কিন্তু শব্দকেইটা সাজোঁতে প্ৰথমতে আমি 3টা আখৰৰ শব্দ ল'ব লাগিব, তাৰপিছত 4টা আখৰৰ, তাৰপিছত 5টা আখৰৰ, আৰু এনেদৰে আমি গৈ গৈ 7টা আখৰলৈকে শব্দ বাছনি কৰিব লাগিব। ইয়াত আৰ আখৰেৰে কৰি থৈছে চাবাচোন। ইয়াত লিখিছে ৰেড, ৰিড, ৰিভাৰ, ৰিডাৰ আৰু ৰেইনব'। প্ৰথমতে চোৱা 3টা ইয়াত লেটাৰ আছে, তাৰপিছত 4টা আছে, ইয়াত 5টা লেটাৰ আছে, ইয়াত 6টা লেটাৰ আছে, আৰু শেষত 7টা লেটাৰ আছে। মই এতিয়া ইয়াত বাকী থকা আখৰবোৰেৰে শব্দবোৰ গঠন কৰি দিম আৰু লগতে সেই শব্দবোৰৰ অৰ্থবোৰ তোমালোকক কৈ দিম। এতিয়া ইয়াত
এৰে গঠন হোৱা শব্দবোৰ দিয়া হৈছে। ইয়াত মই লিখিছোঁ এণ্ড, এবল, এলন, এনিমেল, এবিলিটি। চোৱা, এন শব্দটোত আছে 3টা আখৰ, এবল শব্দটোত আছে 4টা আখৰ, এলন শব্দটোত আছে 5টা আখৰ, এনিমেল শব্দটোত আছে 6টা আখৰ আৰু এবিলিটি শব্দটোত আছে 7টা আখৰ। এতিয়া ইয়াৰ অৰ্থবোৰ তোমালোকক কৈ দিওঁ। এন মানে আৰু, এবল মানে সক্ষম, এলন মানে অকলশৰীয়া, এনিমেল মানে জন্তু, এবিলিটি মানে যোগ্যতা। আই আখৰেৰে লোৱা শব্দকেইটা হ'ল ইংক, আইৰণ, ইনবক্স, ইনচাইড আৰু আইচপট। ইয়াৰ অৰ্থবোৰ হ'ল ইংক মানে চিয়াহী, আইৰণ মানে লোহা, ইনবক্স মানে ইনবক্স, ইনচাইড মানে ভিতৰত, আইচপট মানে আইচপট। এনেৰে মই এইকেইটা শব্দ সাজিছোঁ, তোমালোকে মন কৰিবা। নট, নোট, নেভাৰ, নেটিভ, নেৰেট। এই নট শব্দটোৰ অৰ্থ হ'ল নহয়, কিন্তু ইয়াত থকা পিছৰ নট শব্দটোৰ অৰ্থ হ'ল টোকা। দুটাৰে উচ্চাৰণ একে হৈছে, কিন্তু অৰ্থ বেলেগ বেলেগ। নেভাৰ মানে কেতিয়াও, নেটিভ মানে স্থানীয়, নেৰেট মানে বৰ্ণনা কৰা। বি আখৰেৰে গঠন কৰা শব্দকেইটা হ'ল বাট, বুক, ব্লেক, বানানা, বেলকনি। বাট মানে কিন্তু, বুক মানে কিতাপ, ব্লেক মানে কলা, বানানা মানে কল, বেলকনি মানে বাৰান্দা। ইয়াৰ পিছত অৰে গঠন কৰা শব্দকেইটা হ'ল অউন, অবে, অচেন, অবজেক্ট, অক্টোবৰ। অউন মানে হ'ল নিজা, অবে মানে মানা, অচেন মানে হ'ল মহাসাগৰ, অবজেক্ট মানে বস্তু, অক্টোবৰ মানে অক্টোবৰ। ই এটা মাহৰ নাম। শেষত ডাব্লুৰে গঠন কৰা শব্দকেইটা হ'ল উইন, ৱৰ্ড, ৱাটাৰ, উইণ্ড' আৰু ৱেটিং। উইন মানে হ'ল জয় হোৱা, ৱৰ্ড মানে শব্দ, ৱাটাৰ মানে পানী, উইণ্ড' মানে খিৰিকী আৰু ৱেটিং মানে হ'ল ৰৈ থকা। এই শব্দকেইটা ভালকৈ তোমালোকে চাই ল'বা আৰু তোমালোকে নিজৰ ফালৰ পৰাও বেলেগ বেলেগ শব্দ গঠন কৰি চাবা। এনেধৰণৰ কাৰ্যৰ পৰা তোমালোকে তোমালোকৰ শব্দ গঠনৰ দক্ষতাটো বঢ়াব পাৰিবা, লগতে তোমালোকৰ শব্দ জ্ঞানো বাঢ়িব। 12ৰ এই কুৱেশ্যনটোত কি কৈছে বুজো আহা। আস্ক দ্য ফলোয়িং কুৱেশ্যনছ টু ইয়ৰ পাৰ্টনাৰ এণ্ড ৰাইট হিজ/হাৰ এনচাৰ্ছ ইন দ্য গিভেন স্পেচ। তোমাৰ সংগীজনক অৰ্থাৎ তোমাৰ বন্ধুজনক তলৰ প্ৰশ্নবোৰ সোধা আৰু উত্তৰবোৰ খালী ঠাইত লিখা। ইয়াত চোৱা, 4টা প্ৰশ্ন দি থোৱা আছে আৰু প্ৰশ্নকেইটাৰ উত্তৰ এই খালী ঠাইসমূহত লিখিব লাগিব। এতিয়া আচোন প্ৰথম প্ৰশ্নটো কি কৈছে চাওঁ। হেভ ইউ এভাৰ চিন এ ৰেইনবো? তুমি কেতিয়াবা ৰামধেনু দেখিছানে? ইয়াৰ উত্তৰটো হ'ল য়েছ, আই হেভ চিন এ ৰেইনবো। হয়, মই ৰামধেনু দেখিছোঁ। দ্বিতীয় প্ৰশ্নটো সুধিছে হোৱাট ডাজ দ্য ৰেইনবো লুক লাইক? ৰামধেনু দেখিবলৈ কেনেকুৱা? দ্য ৰেইনবো লুকছ লাইক এ বো। ৰামধেনু দেখাত ধেনুৰ দৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো কি কৈছে চাওঁ আহা। When do you see a rainbow? তুমি ৰামধেনু কেতিয়া দেখা পোৱা? উত্তৰটো হ'ল we see a rainbow during the rainy season. ইয়াত মই লিখিছোঁ যে আমি ৰামধেনু বৰষুণৰ বতৰত দেখা পাওঁ। তোমালোকে আন এটা উত্তৰ লিখিব পাৰিবা, সেইটো হ'ল we see a rainbow after the rain. আমি বৰষুণ পৰাৰ পিছত ৰামধেনু দেখা পাওঁ। এতিয়া শেষৰ প্ৰশ্নটো কি কৈছে চাওঁ আহা। What colors do you see on a rainbow? তুমি ৰামধেনুত কি কি ৰং দেখিবলৈ পোৱা? ইয়াৰ উত্তৰটো হ'ল The colors that we see on a rainbow are, আমি ৰামধেনুত দেখা ৰংবোৰ হ'ল ভায়োলেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো,
অৰেঞ্জ আৰু ৰেড। এই ৰংকেইটা অসমীয়াত মই এবাৰ কৈ দিছোঁ তোমালোকক, শুনিবা। ভায়লেট মানে বেঙুনীয়া, ইণ্ডিগো মানে ঘন নীলা, ব্লু মানে নীলা, গ্ৰীণ মানে সেউজীয়া, য়েলো মানে হালধীয়া, অৰেঞ্জ মানে সুমথিৰা বা কমলা ৰং, আৰু ৰেড মানে ৰঙা। এতিয়া 12 বিট কি কৈছে বুজো আহা। ৰাইট এ ফিউ সেন্টেন্সেছ অন হাউ ইউ ফিল when you see a rainbow in the sky। তুমি আকাশত ৰামধেনু দেখা পালে কি অনুভৱ কৰা সেই বিষয়ে কেইটামান বাক্য লিখা। ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্স। তোমালোকে বক্সত দিয়া শব্দকেইটাৰ সহায় ল'ব পাৰিবা। ইয়াত তিনিটা শব্দ দি হৈছে হেপী, এক্সাইটেড আৰু ফুল অফ জয়। হেপী মানে সুখী, এক্সাইটেড মানে উত্তেজিত, ফুল অফ জয় মানে আনন্দৰে ভৰি পৰা। ইয়াত মই তিনিটা বাক্য লৈ লৈছোঁ আৰু বাক্যকেইটা তোমালোকক বুজাই দিছোঁ। প্ৰথম বাক্যটো হ'ল আই ফিল ভেৰি হেপী টু চি এ ৰেইনবো। ৰামধেনু দেখা পালে মই বহুত সুখী অনুভৱ কৰোঁ। দ্বিতীয় বাক্যটো হ'ল হি এক্সাইটেড টু চি এ ৰেইনবো ইন দ্য স্কাই। আকাশত ৰামধেনু দেখিবলৈ তেওঁ উত্তেজিত হৈ আছে। শেষৰ বাক্যটো লিখিছোঁ দ্য মুমেণ্ট আই চি এ ৰেইনবো ইজ ফুল অফ জয়। যেতিয়াই মই ৰামধেনু দেখোঁ তেতিয়াই আনন্দেৰে ভৰি পৰোঁ। এতিয়া 13 নম্বৰ প্ৰশ্নটো পঢ়ি চাওঁ আহা। ইয়াত লিখিছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য পয়েম এবাউট এ বাৰ্ড হুইচ লিভ অন দ্য আইলেণ্ড অফ মৰিচাছ ইন দ্য ইণ্ডিয়ান অ'চেন। এই প্ৰশ্নটোত ক'ব বিচাৰিছে যে তলত দিয়া এই ছবিখন ভাৰত মহাসাগৰৰ মৰিচাছ দ্বীপত পোৱা এবিধ চৰাইৰ ছবি আৰু ইয়াৰ নাম হ'ল ড'ডো। এই ছবিখনৰ ওচৰতে এটা কবিতা লিখি থৈছে। এই কবিতাটো তোমালোকক পঢ়িব দিছে। মই এতিয়া তোমালোকক কবিতাটো বুজাই দিম, তোমালোকে মনোযোগেৰে শুনিবা। দ্য ড'ডো ইউজ টু ৱাক এৰাউণ্ড। ড'ডো ঘূৰি ফুৰিছিল। এণ্ড টেক দ্য ছান এণ্ড এয়াৰ। আৰু সূৰ্যৰ পোহৰ আৰু বায়ু লৈছিল। দ্য ছান য়েট ৱাৰ্মছ হিজ নেটিভ গ্ৰাউণ্ড। সূৰ্যই এতিয়াও তাৰ মাটি গৰম কৰে। দ্য ড'ডো ইজ নট দেয়াৰ। ড'ডো তাত নাই। দ্য ভইচ হুইচ ইউজ টু স্ৱেক এণ্ড স্ৱেক শব্দ কৰিছিল। ইজ নাও ফৰ এভাৰ ডাম। এতিয়া চিৰদিনৰ বাবে বোবা হ'ল। য়েট ইউ মে চি দ্য বনছ এণ্ড বিগ। এতিয়াও তুমি হাড় আৰু ঠোঁট দেখা পাবা। অল ইন দ্য মিউজিয়াম। সকলোখিনি মিউজিয়ামত। এই কবিতাটো লিখি ওলাইছে হিলেৰী বেলক নামৰ এজন কবিয়ে। এই কবিতাটোৰ প্ৰথম 4টা লাইন প্ৰথমতে তোমালোকক ভালদৰে বুজাই দিওঁ আহা। এসময়ত ড'ডো নামৰ চৰাই এবিধ ঘূৰি ফুৰা দেখা গৈছিল আৰু ই সূৰ্যৰ পোহৰ আৰু বায়ুৰ গ্ৰহণ কৰিছিল। অৰ্থাৎ ড'ডো চৰাইবিধে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছিল। ইয়াৰ পিছত কৈছে যে এতিয়াও সূৰ্যই তাৰ মাটি অৰ্থাৎ ড'ডো চৰাই বসবাস কৰা ঠাইখিনিত গৰম পেলায়, কিন্তু তাত এতিয়া ড'ডো চৰাইবিধ নাই। এতিয়া শেষৰ 4 লাইন তোমালোকক বুজাই দিছোঁ, তোমালোকে মন দি শুনিবা। ড'ডোই স্ৱেক শব্দ কৰিছিল, কিন্তু এতিয়া তাৰ মাত শুনা নাযায়। এতিয়া এই চৰাইবিধৰ হাড় আৰু ঠোঁট মিউজিয়ামত দেখা পোৱা যায়। এতিয়া তোমালোকে এই কবিতাটোত কি বুজাব বিচাৰিছে ধৰিব পাৰিলা চাগে। তাৰপিছত এই বক্সটোৰ ভিতৰত কি কৈছে পঢ়ো আহা। ড'ডোজ ৱেৰ লাৰ্জ বাৰ্ডছ ডেট কুড নট ফ্লাই। ড'ডো এক প্ৰকাৰৰ ডাঙৰ চৰাই আছিল যিয়ে উৰিব নোৱাৰিছিল। দে আৰ ন' লংগাৰ অন দ্য আৰ্থ নাও। এতিয়া সেইবোৰ পৃথিৱীত নাই। দে হেভ বিকাম এক্সটিংক্ট। সিহঁতবোৰ বিলুপ্ত হৈ গ'ল। শেষৰ তলৰ লাইনত কৈছে ইন স্মল গ্ৰুপছ ডিছকাছ হোৱাই উই শুড টেক কেয়াৰ অফ নেচাৰ্ছ গিফ্ট ছাচ এজ প্লাণ্টছ এণ্ড এনিমেলছ। সৰু দলত ভাগ হৈ আলোচনা কৰা যে আমি কিয় প্ৰকৃতিৰ উপহাৰ যেনে গছ গছনি, প্ৰাণী আদিৰ যত্ন ল'ব লাগে। ইয়াত মই তোমালোকৰ বাবে চমুকৈ ইয়াৰ উত্তৰ লিখি উলিয়াইছোঁ। ইয়াত লিখিছোঁ হিউমেন স্পাইচিছ, প্লাণ্টছ এণ্ড এনিমেলছ are a part of the nature, but human
has left no chance to destroy nature. They never keep in mind that nature is not only for human but for every other species living in this world. We should, however, preserve nature because nature's gifts are there for helping mankind. মানৱ জাতি, গছ-গছনি আৰু জীৱ-জন্তু এই সকলোবোৰ প্ৰকৃতিৰ এটা অংশ। But human has left no chance to destroy nature. কিন্তু মানুহে প্ৰকৃতি ধ্বংস কৰাৰ কোনো সুযোগ এৰা নাই। They never keep in mind. সিহঁতে কেতিয়াও মনত নাৰাখে that nature is not only for human. যে প্ৰকৃতি কেৱল মানৱ জাতিৰ বাবে বা মানুহৰ বাবেই নহয়, but for every other species living in this world. কিন্তু ই পৃথিৱীত বসবাস কৰি থকা আন প্ৰজাতিৰ বাবেও হয়। We should, however, preserve nature. যিয়ে নহওক আমি প্ৰকৃতিক সংৰক্ষণ কৰা উচিত। Because nature's gifts are there for helping mankind. কাৰণ প্ৰকৃতিয়ে দিয়া উপহাৰবোৰ মানৱ জাতিৰ সহায়ৰ বাবেহে আছে। Question number 14 কৈছে Look at the picture and read the following sentences. এই ছবিখন চোৱা আৰু ইয়াত দিয়া বাক্যকেইষাৰি পঢ়া। It is of the white-winged wood duck. এইটো দেওহাঁহ। The white-winged wood duck lives in tropical forest and the wetlands of Assam, Arunachal Pradesh and parts of Southeast Asia. দেওহাঁহ ক্ৰান্তীয় অৰণ্য আৰু অসম, অৰুণাচল প্ৰদেশৰ লগতে দক্ষিণ-পশ্চিম এছিয়াৰ জলাহবিলাকত পোৱা যায়। The number of white-winged wood ducks is decreasing. দেওহাঁহৰ সংখ্যা দিনে দিনে কমিব ধৰিছে। Let's not allow this duck to become extinct. আহা আমি চৰাইবিধক বিলুপ্ত হ'বলৈ নিদিওঁ। ইয়াৰ পিছত কৈছে Discuss in groups what you would do to stop it from becoming extinct. ইয়াক বিলুপ্ত হোৱাৰ পৰা বচাবলৈ তুমি কি কৰিবা দলত আলোচনা কৰা। Write down a few steps that you would like to take to conserve it. ইয়াক ৰক্ষা কৰাৰ বাবে তুমি ল'ব পৰা কিছু পদক্ষেপৰ বিষয়ে লিখা। আৰু ইয়াত কৈছে You may take help of the following words and phrases for your discussion. তোমাৰ আলোচনাৰ বাবে তুমি তলৰ শব্দ আৰু বাক্যাংশ সহায় ল'ব পাৰিবা। তোমালোকক মই কুৱেশ্যনটো এবাৰ চমুকৈ বুজাই দিছোঁ। এই ছবিখনত থকা হাঁহটো হ'ল দেওহাঁহ। এই হাঁহটো দিনে দিনে বিলুপ্ত হৈ যাব ধৰিছে। গতিকে এই হাঁহবিধক ৰক্ষা কৰিবলৈ আমি কি কি উপায় অৱলম্বন কৰিব পাৰোঁ তাৰ বিষয়ে তোমালোকক চমুকৈ লিখিব দিছে। আৰু তোমালোকৰ সুবিধাৰ বাবে তলত কেইটামান শব্দও দি দিছে। এই শব্দকেইটাও এবাৰ পঢ়ি দিছোঁ। প্ৰটেক্ট মানে সুৰক্ষা বা সুৰক্ষা দিয়া, ষ্টপ কিলিং মানে হত্যা নকৰা, লাভ এণ্ড কেয়াৰ মৰম আৰু যত্ন, প্ৰিজাৰ্ভ নেচাৰ প্ৰকৃতিৰ সংৰক্ষণ, আৰ্থ পৃথিৱী, এক্সটিং মানে বিলুপ্ত হৈ যোৱা। এই শব্দ আৰু বাক্যাংশকেইটা প্ৰয়োগ কৰি তলত এই প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে। মন কৰিবা The white-winged wood duck will be extinct soon if we do not take some steps to protect them. দেওহাঁহ অতি সোনকালে বিলুপ্ত হৈ যাব যদিহে আমি সিহঁতক ৰক্ষা কৰিবলৈ কোনো পদক্ষেপ নলওঁ। We should love and care them. আমি সিহঁতক মৰম আৰু যত্ন লোৱা উচিত। The government can make laws to stop the killing of this duck. এই হাঁহবিধক হত্যা কৰাৰ পৰা বাধা দিবলৈ চৰকাৰে আইন বনাব পাৰে। If we do not preserve nature, then one day the earth will lose its core balance. যদি আমি প্ৰকৃতিক সংৰক্ষণ নকৰোঁ তেন্তে এদিন পৃথিৱীয়ে ইয়াৰ ভাৰসাম্য হেৰুৱাব। তোমালোকে মই ইয়াত কোৱা অসমীয়া অনুবাদখিনি বাৰে বাৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। 15 নম্বৰ কুৱেশ্যনত কৈছে Say this word aloud after your teacher for pronunciation practice. উচ্চাৰণৰ অভ্যাসৰ বাবে তলত দিয়া শব্দবোৰ শিক্ষকৰ পিছে পিছে ডাঙৰকৈ কৈ যোৱা। ইয়াত দুটা বক্স দিছে, বক্স A আৰু বক্স B, আৰু প্ৰতিটো বক্সতে 6টাকৈ শব্দ আছে।
তলৰ বক্স দুটাত দিয়া শব্দকেইটা মই উচ্চাৰণ কৰি যাম আৰু তোমালোকেও মোৰ পিছে পিছে উচ্চাৰণ কৰি যাবা। প্ৰথমতে বক্সেৰ শব্দকেইটা পঢ়িছোঁ। বট, শিপ, ট্ৰি, উড, ডাক, চেইল। এতিয়া বক্স বিত থকা শব্দকেইটা পঢ়িছোঁ। নেচাৰ, প্ৰিটি, ৰিভাৰ, এক্সটিং, ৰেইনবো, এক্ৰছ। তোমালোকেও এই শব্দকেইটা ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰিবা। শেষত কৈছে নাও থিংক অফ 2 words like those in box A and box B and say them aloud। এতিয়া বক্স A আৰু বক্স বিত থকাৰ দৰে দুটা অন্য শব্দ বিচাৰা আৰু ডাঙৰকৈ মাতা। মই তোমালোকৰ বাবে ইয়াত দুটা শব্দ লিখি দিছোঁ, বুক আৰু চি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোৰ অনুশীলনীত থকা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিয়া হ'ল। এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে ভালদৰে বহীত লিখি থবা আৰু অধ্যয়ন কৰিবা।